হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, ফাইনেলি ADR ৰিজাল্ট আউট হৈ গ'ল। আপোনালোকে এতিয়া চাব পাৰিব। যিহেতু মিড নাইটত দিয়া কথা আছিলে 12টা বজাৰ পিছতে, এতিয়া লিংক এক্টিভ হৈ গ'ল। আৰু আপোনালোকে গ্ৰেড 4 আৰু গ্ৰেড 3 যিখিনিয়ে পৰীক্ষা দিছিলে, আপোনালোকে এতিয়া ৰিজাল্টটো চাব পাৰিব। আৰু ৰিজাল্ট চাবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যন আপোনালোকে ভিজিট কৰিব, সকলোখিনি লিংক পাই যাব। বন্ধুসকল, এতিয়াই চেক কৰি লওক। আপোনালোকে অলৰেডি ৰিজাল্ট দি দিয়া হ'ল। দেখিছে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 টোটেল পোষ্ট 12,673টা পোষ্ট আছিলে। গ্ৰেড 3 আছিলে 7,650টা আৰু গ্ৰেড 4 5,023টা পোষ্ট আছিলে। আপোনালোকে এইখিনি গম পায়, এইখিনি কোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে চিফ মিনিষ্টাৰ, আছাম চিফ মিনিষ্টাৰে জনাইছিলে টুইটাৰ যোগে ADR গ্ৰেড 3 গ্ৰেড 4 7 মাৰ্চত দিম বুলি। আছাম পুলিচ SIৰ 6 মাৰ্চত দি গ'ল। আছাম পুলিচ কনষ্টেবলৰ 12 মাৰ্চত দিব। আছাম পুলিচ ড্ৰাইভাৰৰ 4 মাৰ্চত দি গ'ল। আছাম পুলিচ কমাণ্ডো বেটেলিয়ান কনষ্টেবলৰ 27 মাৰ্চত দিয়া হ'ব। গতিকে আপোনালোকে চাই লওক অতি সোনকালে, যিসকলে এতিয়া চাবলৈ বাকী আছে। ইয়াত দেখিছে আপোনালোকে সকলোখিনি লিংক উপলব্ধ থাকিব। ইয়াত ADR পেপাৰ 1 ৰিজাল্ট, ইয়াত আপোনালোকে লিংকত ক্লিক কৰি বেলেগ বেলেগ আছে, মই এইখিনি ডিছক্ৰিপশ্যনত ধুনীয়াকৈ লিখি দিম। আপোনালোকে লিংকখিনি ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে অতি সোনকালে ৰিজাল্টটো এতিয়া চেক কৰি লওক, যিসকলে বহুত আশাত আছে। বন্ধুসকল, অতি সোনকালে আপোনালোকে চাই লওক আৰু এনচাৰ কি আপোনালোকে চেক কৰিব পাৰিব। অতি সোনকালে আপোনালোকে যিসকলে চোৱা নাই এনচাৰ কিখিনিও চাই ল'ব আৰু ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। আৰু যিসকলে পাছ কৰিছে সেইসকলে শুভেচ্ছা থাকিল বন্ধুসকল সকলোলৈ, আৰু কমেণ্ট এটা নিশ্চয় কৰিব। আৰু যিসকল উত্তীৰ্ণ হ'ব নোৱাৰিলে আকৌ চেষ্টা কৰক, চেষ্টাৰ অসাধ্য একো নাই, হাৰ মানিব নালাগে। সেইকাৰণে আৰু নেক্সট এতিয়া নতুন বছৰত আৰু বহুত ভালেমানখিনি ভেকেঞ্চি মুকলি হ'ব, আপোনালোকে আকৌ এপ্লাই কৰক। গতিকে আপোনালোকে যিসকলে দিছিলে ADR পৰীক্ষা, আপোনালোকে অতি সোনকালে ৰিজাল্টটো চেক কৰি লওক। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব সকলোখিনি। গতিকে ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ পেলাই এনেকৈ আপোনালোকে ক্লিক কৰিব লিংকত। এনেকৈ আপোনালোকে গৈ পেলাই লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত এপ্লিকেশ্যন নম্বৰ দিব প্ৰথমতে, তাৰপিছত পাছপৰ্টটো ভৰাব। পাছপৰ্টটো ভৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে গম পালে নিশ্চয় আপোনালোকে অতি সোনকালে ৰিজাল্টটো চেক কৰি লওক। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক সকলোখিনি দিয়া থাকিব, আপোনালোকে চিন্তা কৰিব নালাগে। তাৰপৰা গৈ লৈ অতি সোনকালে ৰিজাল্টটো চেক কৰি লওক এতিয়াই বন্ধুসকল।